স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে যি ধৰণে হস্তক্ষেপ কৰিব লাগিছিল বিষয়টোত তেওঁ হস্তক্ষেপ নকৰি আকৌ নতুনকৈ বিজ্ঞাপন দিয়াত এইটো কেনেকুৱা ধৰণৰ এটা বিজ্ঞাপন দিয়াত নহয় অকমান আগতে দেৱজিৎ দাই ক'লে যে নতুনকৈ টেণ্ডাৰ হ'লে কিছুমান সুবিধাখিনি আহিব দেৱজিৎ দাই কৈছে আৰু তেওঁ এজন অভিজ্ঞ ব্যক্তি এই কথাখিনিক চালি জাৰি তেওঁ সেই বক্তব্যটো দিছে নতুনকৈ টেণ্ডাৰ হ'লে হয়তো যিখিনি এতিয়া প্ৰাপ্যৰ পৰা আপোনালোকে যদি ভাবিছে ক'ৰবাত কম হৈ আছে বঞ্চিত হৈ আছে হয়তো সেইখিনি কথা আৰু আপোনালোকে আগন্তুক দিনত পাব গতিকে সেইটো এটা কথা যোনটো আপোনালোকে চিন্তা কৰিব লাগিব দ্বিতীয় কথাটো হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে আমি আলোচনা নকৰিম বুলিতো ক'তো নাই কোৱা কেৱল এটাই হৈছে যে যিটো পথ আপোনালোকে অৱলম্বন কৰিছে এই যিটো আন্দোলনৰ প্ৰক্ৰিয়াত লৈছে এই আন্দোলনটো অসমৰ ৰাইজে ভুক্তভোগী হ'ব নোৱাৰে আপোনালোকে আন্দোলনটো এৰি দিয়ক আৰু আলোচনা মজিয়াত আহক না মুখ্যমন্ত্ৰীয়ে প্ৰত্যেক ক্ষেত্ৰত মানে এটা কথা আছে মুখ্যমন্ত্ৰীয়ে ক্ৰেডিট ল'ব মুখ্যমন্ত্ৰীয়ে মঞ্চত উপবিষ্ট সন্মানীয় ব্যক্তিসকলক এতিয়া কথা এটা জনাব বিচাৰিছোঁ যে আমি 108 কৰ্মচাৰী হোৱাৰ আগতেই আমিও দেশৰ নাগৰিক হয় আমিও এই অসম চৰকাৰৰ আণ্ডাৰৰ প্ৰজা হয় তেওঁলোকে এটা কথা কয় যে নিবনুৱা সমস্যা দূৰীকৰণৰ কাৰণে 1 লাখ মানুহৰ নিযুক্তিৰ কথা কৈছে সমান্তৰালভাৱে তেওঁৰে শাসনকালত থকা জিবিকে EMRI নামৰ এটা কোম্পানীয়ে তেওঁলোকে স্বৈৰতন্ত্ৰী হৈ পেলাই আমাৰ 700-800 মানুহক টাৰ্মিনেট কৰিছে দায়িত্বটো অসম চৰকাৰৰ নাইনে